পিপলিবাৰী গাঁৱৰ পৰা মই পিপলিবাৰী গাঁৱত মই বাস কৰোঁ। মই এইবাৰ প্ৰথম নীট পৰীক্ষা দিছিলোঁ আৰু তাত 99 চামথিং পাৰ্চেণ্টেজেৰে মই পৰীক্ষাৰ সফলতা উত্তীৰ্ণ কৰিছোঁ। ক'ত পঢ়িছিলা তুমি? মই ইডেন ভেলীৰ পৰা পঢ়িছিলোঁ। চামোদা ইডেন ভেলী। কেনেকুৱা অনুভৱ ভাল। কি ক'বা ছাৰ বাইদেউসকলক কি ক'বা? তেখেতসকলে মোক ক্লাছ 11-12 ধুনীয়াকৈ পঢ়াইছিলে আৰু যাৰ কাৰণে মানে মই এই নীট পৰীক্ষাত মানে ভালদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। নীট পৰীক্ষাৰ কাৰণে গুৱাহাটী ফিজিক্স ৱালাতে অধ্যয়ন কৰিছিলোঁ। কিমান সময় পঢ়িছিলে? মই তাত 1 বছৰৰ কোৰ্চ আছিলে। দৈনিক কিমান সময় পঢ়িছিলে নীট পৰীক্ষাৰ? মই দৈনিক একো পঢ়া টাইম নাছিলে, যেতিয়া মানে মন আছিলে তেতিয়া পঢ়িছিলোঁ। নীট পৰীক্ষাৰ সফলতাৰ আঁৰত মোৰ ঘৰ পৰিয়াল, মোৰ মা দেউতা, এইখিনিয়ে। তেওঁ নিৰ্বাণ তালুকদাৰ। এই সদ্য ঘোষিত নীট পৰীক্ষা তেওঁ অতি সফলতাৰে উত্তীৰ্ণ হৈছে 99%। আৰু আমি আনন্দিত যে তেওঁ এইটো ফাৰ্ষ্ট এটেম্প। তেওঁ 2024 উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পশ্চিম নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ইডেন ভেলী একাডেমীৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰু তাত তেওঁ সমান্তৰালভাৱে যিটো এছেক হায়াৰ ছেকেণ্ডাৰী কোৰ্চ তাৰ লগতে তেওঁ এই নীটৰ কাৰণেও প্ৰিপাৰেশ্যন চলাইছিল আৰু দুয়োটা পৰীক্ষাতে তেওঁ সফলতাৰে আগবাঢ়িবলৈ সক্ষম হৈছিল। আৰু এবছৰ পিছতেই তেওঁ প্ৰথম এটেম্পটতে এই নীটত সফলতা অৰ্জন কৰি ইডেন ভেলী একাডেমীৰ পৰিয়াল, লগতে বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চল আৰু তেওঁ বাস কৰা এই পিপলিবাৰী গাঁৱৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু আমাৰ মৰমৰ ছাত্ৰ নিৰ্বাণ তালুকদাৰে ইতিমধ্যে কৈছে যে তেওঁৰ সফলতাৰ আঁৰত তেওঁৰ ঘৰৰ পৰিয়াল, একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু তেওঁৰ যথোচিত মানে প্ৰচেষ্টা, এই প্ৰচেষ্টাত এটা ভাল ফল পাইছে। আমি ইডেন ভেলী একাডেমীৰ পৰিয়াল নথৈ আনন্দিত। এনেহেন এটা অতি ভিতৰুৱা অঞ্চলৰ পৰা সৰ্বভাৰতীয় পৰীক্ষাত এনেকুৱা ধৰণৰ এটা ৰিজাল্ট কৰাটো এটা দুঃসাধ্য কাম বুলি আমি ভাবোঁ। তাতে এনেকুৱা পৰিৱেশৰ পৰা গৈ তেওঁ তাত মানে ভালদৰে উত্তীৰ্ণ হৈছে আৰু তেওঁৰ যিটো পাৰ্চেণ্টেজ সেইটো খুব মানে আউটষ্টেণ্ডিং পাৰ্চেণ্টেজ বুলি আমি অনুভৱ কৰিছোঁ। আৰু মৰমৰ নিৰ্বাণ তালুকদাৰক আমি ভৱিষ্যতে এজন ভাল সুচিকিৎসক হৈ যাতে তেওঁ নিজেই প্ৰতিষ্ঠিত হ'ব পাৰে আৰু এই অঞ্চলৰ দুখীয়া তেওঁৰ স্বজন তখন গাঁৱৰ মানে মানুহক যাতে তেওঁ সেৱা কৰিব পাৰে, তাৰ কাৰণে আমি তেওঁৰ প্ৰতি আহ্বান ৰাখিছোঁ। মই নিৰ্বাণ তালুকদাৰৰ মাক শ্ৰী নমিতা তালুকদাৰ। ল'ৰাৰ এই ৰিজাল্ট প্ৰথমবাৰতে হোৱাৰ বাবে আমি বৰ আনন্দিত। বিশেষকৈ আমি ইমান এটা ভবা নাছিলোঁ, সি যদিও কষ্ট কৰিছিল যে একেবাৰে যাব বুলি, ইমান এটা ভাবা নাছিলোঁ, কিন্তু ই একেবাৰে গ'ল, সেইকাৰণে আমাৰ বৰ আনন্দ লাগছে। সেইখিনিয়ে মোৰ ক'ব লগা। ডেলিভাৰী কাম কৰে ফ্লিপকাৰ্টত গুৱাহাটীত। কেনেকুৱা অনুভৱ? ভালে লাগছে আৰু বহুত ভাল লাগছে যে আমাৰ পৰিয়ালটোৰো বহুত ভাল লাগছে। দেউতাকৰো সুখ হৈছে আৰু আনাৰ বহুত কষ্ট কৰি পঢ়াইছে তাক, সেইখিনিয়ে ক'ব লগা।